গুৱাহাটীৰ বিশেষকৈ পাহাৰত থকা ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ, যিখিনি মানুহ আমাৰ অসমীয়া আৰু ভাৰতীয়, বাংলাদেশী মিয়াখিনিক বাদ দি অসমীয়া আৰু ভাৰতীয় প্ৰতিটো পৰিয়ালক আমি এবছৰৰ ভিতৰত মাটিৰ পট্টা দিম। দ্বিতীয়তে, প্ৰত্যেকটো ৱাৰ্ডতে মই 20 কোটিকৈ টকা দিম ৰাস্তা ঘাট বনাবৰ কাৰণে। গুৱাহাটীত ভৱিষ্যতে এতিয়া 2খন মেডিকেল কলেজ আছে, 5টা সমষ্টিক সামৰি আৰু 1খন বা 2খন আমি মেডিকেল কলেজ বনাম। হেল্থ চেণ্টাৰখিনি আমি আপগ্ৰেড কৰিম আৰু খোৱাপানী যোগানৰ যিটো প্ৰক্ৰিয়া তাক আমি ত্বৰান্বিত কৰিম। প্ৰতিটো ৱাৰ্ডতে এটা ভাল ডিজিটেল লাইব্ৰেৰী আৰু এটা পুথিভঁৰাল আমি স্থাপন কৰিম। ইয়াৰ উপৰিও 2 লাখ চৰকাৰী চাকৰি, মহিলাসকলৰ বাবে সুলভ মূল্যৰ খাদ্য, বিহু আৰু পূজাত অসমবাসী ৰাইজক বিহুৰ মাহটোত এটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ, দুৰ্গা পূজাৰ সময়ত এটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ, ল'ৰা ছোৱালীৰ শিক্ষাৰ সমস্ত দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰালৈ বিজেপিৰ আমাৰ ইলেকশ্যনৰ যিখিনি মেইন এজেণ্ডা আছিল সেই বিষয়েও মই আজি গুৱাহাটীৰ ৰাইজক অৱগত কৰিলোঁ। গুৱাহাটীৰ বিশেষকৈ পাহাৰত থকা ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ, যিখিনি মানুহ আমাৰ অসমীয়া আৰু ভাৰতীয়, বাংলাদেশী মিয়াখিনিক বাদ দি অসমীয়া আৰু ভাৰতীয় প্ৰতিটো পৰিয়ালক আমি এবছৰৰ ভিতৰত মাটিৰ পট্টা দিম। দ্বিতীয়তে, প্ৰত্যেকটো ৱাৰ্ডতে মই 20 কোটিকৈ টকা দিম ৰাস্তা ঘাট বনাবৰ কাৰণে। গুৱাহাটীত ভৱিষ্যতে এতিয়া 2খন মেডিকেল কলেজ আছে, 5টা সমষ্টিক সামৰি আৰু 1খন বা 2খন আমি মেডিকেল কলেজ বনাম। হেল্থ চেণ্টাৰখিনি আমি আপগ্ৰেড কৰিম আৰু খোৱাপানী যোগানৰ যিটো প্ৰক্ৰিয়া তাক আমি ত্বৰান্বিত কৰিম। প্ৰতিটো ৱাৰ্ডতে এটা ভাল ডিজিটেল লাইব্ৰেৰী আৰু এটা পুথিভঁৰাল আমি স্থাপন কৰিম। ইয়াৰ উপৰিও 2 লাখ চৰকাৰী চাকৰি, মহিলাসকলৰ বাবে সুলভ মূল্যৰ খাদ্য, বিহু আৰু পূজাত অসমবাসী ৰাইজক বিহুৰ মাহটোত এটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ, দুৰ্গা পূজাৰ সময়ত এটা গেছ চিলিণ্ডাৰ বিনামূলীয়াকৈ, ল'ৰা ছোৱালীৰ শিক্ষাৰ সমস্ত দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰে।